हेलो एवरीवन সকলকে মই নতুন এটা ভিডিওলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ভিডিওটো সকলোকে চাই যাব বুলি আশা কৰিলো। লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। এতিয়া বলকচোন কি কৰিলো। ছোৱালী আনিবলৈ গৈ আছো স্কুললৈকে। তাকে আৰম্ভ কৰিছো দিনটো। গা বহুত বেছি বেয়া, তাৰ মাজতো নিজকে ৰাখিছো আৰু যাব লাগে নেকি আহিব ইছাইটা বাজি আছে ৰেডি হৈ না আহিয়েটো আৰু আমটো হে গলা এটো ইখন ওলালে এটো মানে এক্সামত আমি গাৰ্জেনবোৰ এনেকৈ ৰখি আছো আৰু উপায় নাপায় এই কেমেৰাটো ভাল বলা আহি গলো আহিলো। বাপৰে ইমান ভিৰ আজি সকলোৰে আছে নহয়, সব একেলগে আহিছে। ডাঙৰ বিলাকো আহিছে। সোনকালে কিয় কোৱা কেনেকুৱা আহিছে? কেনেকুৱা আহিছে? ভাল ভাল হৈছে। মাত্ৰ এটা কথা হৈছে 75 ৰ ওপৰ থাকিব। থাকিব 75 নে 80? 80 মাৰ্কছ 80 মাৰ্কছৰ ভিতৰত কিমান পাবা? 79 মানত পাম। এটা যোৱা নাই দিয়া, তুমি হে ভাবিছা এটা যোৱা বুলি। আৰে মই 75 ৰ ওপৰ থাকিলে হ'ব আৰু। ভাল হৈছে নাই পঢ়াখিনি আহিছে নাই? আহিছে। ঠিক আছে। এবাৰ নেক্সট কি আছে? সোশিয়াল আৰু ইংলিছ আছে ন? এই কাপোৰযোৰ যোৱাবাৰ বিহুৰে হয়। কাপোৰযোৰ মানে কাপোৰযোৰ মোৰ ভনী জঙাই দিছিলে, মোক বিয়াত গিফ্ট দিছিলে। উঠান ধুনীয়া হয় কাপোৰযোৰ। তাকে বোলে এই যে মানে জলদি লেছটো ইয়াতে লগাম বুলি ভাবিলো আৰু আপোনালোককো দেখাম কেনেকে লগাম। প্ৰথমবাৰ লগাম আৰু তাকে পেলাই থৈ দিছিলো, গুঠাও হোৱা নাছিলে। ভাবিলো আজি কৰি দেখাম আপোনালোকৰ এনেকে লগাই লম আৰু ইয়াৰ পৰা এনেকে লগাই যাম ভিতৰেদি। এনেকে চাইছো আৰু এনেকে লগাই যাম এয়া কাপোৰযোৰত। আৰু এইটো মই লগাবৰ কাৰণে আনিছো পাটৰ, মানে মোৰ পাটৰ কাপোৰযোৰৰ বগা পাটৰ হোৱাইট কালাৰযোৰ অকণমান ডিজাইন দি বনাম বুলি ভাবিলো। অকণমান বেলেগ টাইপত, মানে দহিটো আগৰে দহিবিলাক আজিকালি সৰু সৰু দহিবিলাক নাই। মোৰ যিহেতু বিয়া হোৱা 10 বছৰ হ'ল, আগৰ দহিবোৰ সৰু আছিলে, সেইকাৰণে দহি মই অকণমান বেলেগকৈ কৰিম বুলি ভাবিছোঁ। দহিটো নিজে নাগাঠো বাৰু, এইটোৱে লগাই ল'ম আৰু এইটো আজিকালি খুব ধুনীয়াকৈ ট্ৰেণ্ডিঙত চলি আছে। এইটো যি ইমান ধুনীয়া লাগে এইটো। মই কিন্তু দহি ঘৰতে নিজে মানে গুঠিম বুলি ভাবিছিলোঁ আৰু সূতাৰে, কিন্তু এইটো যিহেতু মই আনি ল'লোঁ আৰু মই এই মেখেলা চাদৰবিলাকত দেখা পাইছোঁ, কিন্তু এনেকৈ দহিত দিয়া নাই বাৰু, ছাইডতে দি দিছে, কিছুমানে দি দিয়ে, খুব ধুনীয়া লাগে। সেইকাৰণে মই ভাবিলোঁ এই কাপোৰযোৰতো দি লওঁ আৰু পাটৰ কাপোৰ এযোৰ আছে মোৰ হোৱাইট কালাৰৰ বগাযোৰৰ, তাতে লগাই চাম আৰু পিছত আনি ল'ব লাগিব। এয়া ছাইডটো উল্টা কৰি ল'ব লাগে আৰু এয়া হেৰি হৈ আছে। তাৰপিছত এনেকৈ মই চিলাইটো কৰি যাম। ইয়াতে লৈ মোবাইলটো ধৰিব লগা হৈছে কাৰণে এনেকুৱা হৈছে আৰু এয়া এনেকৈ লগাই যাম। এইটো এনেকৈ লগাই যাম, এইটো এনেকৈ লগাই গ'লে তাতে সেইটো খুব ধুনীয়াকৈ হৈ যায়। এয়া গা বেয়াৰ মাজতো ছোৱালীৰো এক্সাম, তাতে কামো কৰিছোঁ আৰু সময় মিলাই অকণমান দেখাই দিছোঁ। এয়া তাই ধৰি দিছে আজি, যিহেতু মানে পঢ়া হৈ গৈছে, আজি এক্সাম নাই, আগতে হৈ গ'ল। চিলাই কাম কিন্তু নাজানো দেই, বিশেষ নিজৰ কামখিনি কৰোঁ আৰু ফুলেই হওক বা ভাল হওক, মানে সূতাই হওক, নিজৰ কামখিনি কৰোঁ আৰু আগতে কৰি পোৱা নাছিলোঁ, এতিয়া নতুনকৈ শিকিছোঁ আৰু মেচিনৰ কাম। যিহেতু এই মেচিনটো বহুত ইজি হয়, নজনা মানুহৰ কাৰণে বহুত ভাল হয় আৰু কাৰেণ্টৰ হয় মেচিনটো মানে এটা দুটাৰ কৰি চালে ভাল আৰু বেলেগৰ কাৰণে কৰিব নোৱাৰোঁ। ইমান ধুনীয়া হৈছে, ভুল হৈ যায় যদি নিজৰ ভুল হ'লে কথা নাই আৰু এনেকৈ লগাইও দিয়ে কিছুমানে, আৰু এনেকৈ লেচটো দিলে খুব ধুনীয়া দেখি, কিছুমানে ছাইডতো দিয়ে। মই এনেকৈ দি দিলোঁ আৰু
নুকুঠাকৈ যেতিয়া মানে নলগাকৈ যেতিয়া আছিলে তেতিয়া এটা সাইডত এনেকে আছিলে আৰু এনেকে এটা সাইডত মানে লগাই ললো আৰু এটা সাইডত আৰু এটা সাইডতো লগাই লম এনেকে দেখাই দিলো বহুত ধুনিয়া হৈছে এয়া ব্লাউজটো লগাইছো দেখিছে নে দেখুৱা নহল মই এখনত লগোৱা নাই এতিয়া এইখনত লগাম কেনেকে লগাইছো কিন্তু চিলাইছে যেহেতু মই লগাব নোৱাৰিম বুলি ভাবিছিলো দৰ্জিবিলাকে কেনেকে লগাই নাজানো ইটো মই হলে এনেকে ভিতৰেদি এনেকে লগাই দিছো এয়া দেখিছে নে ভিতৰেদি এনেকে লগাই দিছো ধুনিয়াকৈ আৰু এইটো কেনেকে লগাম দেখাম অকমান এয়া দেখিছে নে এয়া এইটো ব্লাউজটো চিলোৱা আছে দুটা আৰু মই এনেকে চিলাইটো দি দিম আৰু এনেকে হৈ যাব এয়া এইটো এনেকে সোমাই লৈছো তাৰ পিছত এনেকে আনি আছো আৰু এনেকে মাজেদি এনেকে সোমাই লৈছো আৰু এয়া চিলাইটো হৈয়ে গ'ল মোৰ বেছি সময় নালাগিলে চিলাইটো নুখুলাকে আৰু এয়া ফাইনেলি ব্লাউজটো দেখিছে নে ব্লাউজটো এইটো ডিজাইন হয় আৰু এইটো অলপ মই ধুনিয়া কৰি দিলো এয়া ধুনিয়া আছে বহুত কাপোৰযোৰ কথা হৈ গ'ল মোৰ এই কাপোৰযোৰ যোৱাবাৰ বিহুত পিন্ধিছিলো মই ভনি জঙাই দিছিলে এতিয়া কেনে হৈছে জনাব দেই লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব